তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ কি খবৰ তোমালোকৰ সকলোৰে ভাল। তো গাইছ আজি মই ভিডিঅ'টো বনোৱা মানে তোমালোকে গম দেখিছে, মই কমেও 15 দিনমান হ'ল মোৰ এই চেনেলত ভিডিঅ' অহাই নাই। আজি ভিডিঅ'টো বনোৱা তোমালোকে থাম্বনেইল দেখি গম পাইছে চাগে। আমাৰ ঘৰত দুদিন মানে এদিনীয়া কাৰ্যসূচীৰে ভাগৱত আছে। তো কাইলৈ ভাগৱত আছে। তো গাইছ ভাবিলোঁ তোমালোকক ভিডিঅ'টো বনাই দেখুৱাওঁ কেনেকুৱা আয়োজন চলি আছে। তো ব'লা তেনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তো গাইছ মই কাইলৈও এইটো প্ৰথম পাৰ্ট তোমালোকক কাইলৈও দেখুৱাম। তো গাইছ কাইলৈ যদি তোমালোকে আমাৰ ঘৰৰ মানে ভাগৱত পাঠ চাব বিচাৰা তেনেহ'লে মোৰ চেনেলত কাইলৈ কমেও 12 বজাৰ পৰা লাইভ দি দিম। তোমালোকে যদি ভাগৱত পাঠ চাব বিচাৰা চাব পাৰা। তো গাইছ পুৰা তেনেকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গ'। তো গাইছ এইফালে ধুনীয়াকৈ লগাই থকা আছে টিপাল, এইফালে দেখিছে ন ওপৰত লগাবলৈ টিপাল লগাই থকা আছে। মানে ভাগত পঢ়ি থাকোঁতে লাগিব ন, যদি বৰষুণ দিয়ে দিগদাৰ হৈ যাব, সেইটো ধুনীয়াকৈ টিপাল ফিটিং কৰি থকা হৈছে। তো এইফালে ফিটিং কৰি থকা আছে মানে লগাই হৈছে আৰু অলপ আছে মানে কমপ্লিট লগাব লাগিব ন, তাৰপিছত লগাই হোৱাৰ পিছত দেখুৱাইছোঁ। তো গাইছ চাই থাকক। তো গাইছ ধুনীয়াকৈ আমাৰ এইফালে মানে টিপাল চিপাল লগাই থকা আছে। এইফালে এইবিলাক মানে ধুনীয়াকৈ কৰি থকা আছে। আৰু এইফালে ধুনীয়াকৈ টিপাল লগালে মই দেখুৱাইছিলোঁ আপোনালোকক টিপাল লগোৱা। আৰু এইফালে কাপোৰ চাপোৰ লগাবলৈ আছে। তো গাইছ যিমান পাৰোঁ দেখুৱাই থাকিম, চাই থাকিব। তো গাইছ আৰু সিফালে মানে টিপাল লগাই আছে সেইফালে দেখিছে কি ধুনীয়াকৈ। তো গাইছ চাই থাকিব ভিডিঅ'টো। তো গাইছ সিফালে ধুনীয়াকৈ দেখিছে আমাৰ আইতাহঁতে এইফালে গৰুটো পগাই আছে, মানে গৰুটো পগাই আছে মিঠৈ বনাবৰ কাৰণে। তো গৰুটো অলপ পগাব লাগিব তো মিঠৈ বনাবৰ কাৰণে। তো এইফালে আমাৰ বৰমা আছে তাৰপিছত আইতা আছে। ধুনীয়াকৈ গৰুটো পগাই আছে, মানে পগাবলৈ লৈছে, ভালকৈ পগোৱা নাই, মানে অলপ পগাব লাগিব, তেতিয়াই ভালকৈ গৰুটো পগালেহে মিঠৈটো উঠিব ন। তো ধুনীয়াকৈ গৰুটো পগাই আছে, বলক আৰু দেখুৱাই আছোঁ। তো গাইছ এইফালে আমাৰ পিঠাগুড়িটো ভাজি থকা আছে, মানে গুৰ ভাজি হ'ল, তাৰপিছত পিঠাগুড়িটো ভাজি আছে। পিঠাগুড়িটো অলপ ভাজি ল'ব লাগিব, তেতিয়াহে ভালকৈ মিঠৈটো উঠিব, সেইকাৰণে পিঠাগুড়ি ভাজি থকা হৈছে। তো পিঠাগুড়ি ভাজি হোৱাৰ পিছত দেখুৱাইছোঁ কেনেকৈ বনাই আছে। তো গাইছ এইফালে দেখিছে আমাৰ বৰমাহঁতে মানে ধুনীয়াকৈ আলু চালু কাটি আছে। এইফালে আমাৰ ৰভা দি আছে, পিছফালৰ ৰভাখন। তো দেখুৱাইছোঁ বলক। তো গাইছ এইফালে দেখিছে আমাৰ ধুনীয়াকৈ মিঠৈটো বনাই থকা আছে, মানে কেইটামান বনালে। এইফালে কেনেকৈ মিঠৈটো বনাই দেখুৱাই দিছে। এইফালে ধুনীয়াকৈ অলপ মুঠি বনাই এইফালে মানে মিঠৈটো বনাবলৈ টান কৰিব লাগিব, তেতিয়া মিঠৈটো ভাল হয়। তো গাইছ পিঠাগুড়িখিনি যে দেখিছে সেইখিনি ধুনীয়াকৈ অথনি ভাজিছিলে, মানে ভজা পিঠাগুড়িখিনি যে দেখুৱাইছিলে সেইখিনি। তো এইফালে আমাৰ গোটেই গাঁৱৰ মাইকী মানুহখিনি লাগি মানে ধুনীয়াকৈ মিঠৈখিনি বনাই আছে। তো গাইছ এইফালে দেখিছে আমাৰ ধুনীয়াকৈ টিং চিং লগাই আছে। এইফালে এয়া টিং লগালে আৰু লগাবলৈ আছে। এইফালে আমাৰ গাড়ীখন যে দেখিছেনে, গাড়ীখন নাই, গাড়ী তাত আছে দেখিছেনে, এই তাত পালেগৈ গাড়ী। তো এইফালে আমাৰ ধুনীয়াকৈ লগাই থকা আছে টিংপাত। তো গাইছ এইফালে আমাৰ ধুনীয়াকৈ গোঁসাই ঘৰ ৰং কৰি থকা আছে, মানে গোঁসাই ঘৰ আগতে ৰং কৰা আছিল, এতিয়া আকৌ মানে নতুনকৈ ৰং কৰি দিছে। মানে আগতে ৰং কৰা আছিল, মানে যেতিয়া গোঁসাই ঘৰ লৈছিল তাৰ আগত ৰং কৰা আছিল, মানে আকৌ নতুনকৈ ৰংটো মাৰি দিছে, কালাৰটো গুচি গৈছে কাৰণে। তো ভাগৰত আছে কাৰণে ধুনীয়াকৈ ৰংটো মাৰি দিলে। তো গাইছ এইফালে দেখিছেনে মোৰ ৰং মাৰি দিছোঁ, মানে দাদা এজনে মাৰি আছিলে, দাদাজনে বোলো ময়ো অকণ মাৰি চাওঁ, মানে আগতে মাৰি পোৱা নাই, সেইকাৰণে ভাবিলোঁ ময়ো অকণ মাৰি দিওঁ। তো ধুনীয়াকৈ মাৰি চাওঁ, তথাপি ইমান মাৰিব নাজানো, যিমানটো জানো সিমানটোকে মাৰি আছোঁ। তো তথাপিও মানে লাষ্টতে মাৰি চাইছোঁ কি হয়। তো চাই থাকক। এইফালে মই ধুনীয়াকৈ গান এটা দি দিছোঁ, সেইখন অনুভৱ কৰক বলক। তো গাইছ এইফালে আমাৰ ধুনীয়াকৈ কাপোৰ চাপোৰ লগাই হৈ গ'ল, মানে বৰ্তাহঁতে লগালেহি। তো এইফালে এইখন ভাগৱত পঢ়া জেগাখন, সেইখন ধুনীয়াকৈ লাইট চাইট ফিটিং কৰি থকা হৈছে, মানে ৰাতি লাগিব কাৰণ পঢ়াৰ কাৰণে লাগিব। তো এইফালে ধুনীয়াকৈ মানে কাপোৰ চাপোৰখিনি লগাই হৈ গ'ল। তো মই গাইছ কাইলৈ মৰ্ণিং আপোনালোকক দেখুৱাম, মানে ভাগৱত পঢ়াৰ পৰা যিমানখিনি পাৰোঁ। তো আজিলৈ বাই বাই, জয় অসম, ধন্যবাদ।